ৰজা ৰাণী সহযোগ কৰিছে নতুন Savlon Hexa Advanced Soap Hexa Pro Power সৈতে মেছো सही लगाया है Yamaha Ray ZR125 FI Hybrid Good Night Gold Flash with visible flash wipers আৰু Prestige Switch Pressure Cooker Control Spillage এয়া হেৰুৱা সুৰ বিচৰাৰ কাহিনী এয়া জীৱন ঘূৰাই পোৱাৰে কাহিনী এয়া সঁচা যুঁজৰ কাহিনী বগা সপোন গঢ়াৰ কাহিনী অ সন্দ্ৰা এ প্লাস মই ৰজা তই ৰাণী মই ৰজা তই ৰাণী Hita? Oh, এনেকৈ গেছটো কেলে জ্বলাই থৈছা? অলপমান অসাৱধানতাৰ বাবে কেতিয়াবা ডাঙৰ দুৰ্ঘটনা হ'ব গম পাইছানে? সেইটোতো হ'লেই যাৰ বাবে মোৰ মনটোক প্ৰতিদিনে হত্যা কৰিবলগীয়া হৈছে মন গৈছে মোৰ তাৰ ওচৰলৈ গুচি যাবলৈ কিন্তু কেনেকৈ যাওঁ মই এজনী ধৰ্ষিতা ছোৱালী তাৰ জীৱনটো মই কেনেকৈ নষ্ট কৰোঁ আৰু তাক দেতিয়ে বেয়া পাই থাকিবলৈকো দিব নোৱাৰোঁ সেইকাৰণে মই দেতিক কোচবিহাৰলৈ গুচি যোৱাৰ কথা কৈছোঁ হিতা কি হৈছে তোমাৰ হাকো কি ভাবত লাগিলা কোৱাচোন তোমাৰ হৈছে কি নাই এনে চাহ খাব নেকি বৰ্মা নেখাও মই জাহ্নবী আহিলে তোমাক মাতি পঠাইছে বলা যাম যাম নহয় আহা বৰ্মা মানুহে কাৰোবাৰ ভালৰ বাবে কিবা কথা লুকুৱালে সেইটো জানো কিবা ডাঙৰ কথা নেকি সেইটো কথাটোৰ ওপৰত নিৰ্ভৰ কৰিব কিয় সুধিলা নাই এনে আহক ছাৰ এয়া লওক এই নেমুবিলাকত ৰখেই নাই সেইটো কাৰণে চৰপটৰ লগতে অলপ ইনো মিলাই দিলোঁ প্ৰট'কল নথকা হ'লে আপোনাক মাথাটোকে অলপ পিটিকি দিবলৈ ক'লোহেঁতেন কিন্তু নালাগে এই নেমু পানীকণ যে খুৱাইছে সেইটোৱে ডাঙৰ কথা ছাৰ এইটোনো কি ডাঙৰ কথা হ'ল দিয়ক অকণমান মই পিটিকি দিওঁ ভাল লাগি যাব দিয়ক কোনফালে ছাৰ এইফালে ছাৰ কালি কিন্তু আপোনাৰ বহুত বেছি হৈ গৈছে গোটেই ৰাতিটো ফ্ল'ৰত বাগৰি আছিলে মনত আছে ক'ব নালাগে ছাৰ এই বৰশী ৰেডি হৈ আছে মাছ মাৰেগৈ নেকি হেং হ'লে বৰশী বালে কি হেং ভাল হৈ যায় নেকি এই তেনেকৈ ভাল নহয় ছাৰ তেন্তে হেঙত থাকিব নোৱাৰি এই অৱস্থা বৰশী বোৱাৰ কথা কয়গৈ চৰি ছাৰ সপোন নেকি হেঙতো মানুহে সপোন দেখেনে ছাৰ এই কমপ্লেইন এটা দিবলৈ আহিছে সপোন নহয় মানে আচ্ছা কি কমপ্লেইন ফুকন লিখকহে মোৰ মন জনাই ঐ ক কি কমপ্লেইন কি লিখিছ এইবিলাক ইয়াৰ বন্ধু বিষ্ণু মৌজাদাৰ হত্যা কৰা বুলি সন্দেহ কৰিছে মৌজাদাৰ সোধা পোছা কৰিবৰ বাবে আবেদন দিছে
আচ্ছা মিতা আপুনিতো লিখা পঢ়া নাজানে কোনে লিখি দিলে এইবিলাক মই লিখিছোঁ বিলাহী 2 কেজি দে পটল নালাগে জলকীয়া আছে যদি দে পটল নালাগে বুলি কৈছো নহয় হা কি বনাইছা এই ভাত ৰান্ধিছো হ'ব দে অ' মা হা মই এতিয়া ভাত নাখাওঁ দেই ভাত খালে টোপনি আহিব 2 দিন টোপনি ক্ষতি হৈছে প্লিজ চাহ একাপ আৰু লুচি দিয়া ভাতকেইটা খালে ভাল পালি হয় অ' ভাত খাম আগতে তুমি মোক চাহ আৰু লুচিটো দি লোৱা ঐ কেইটকা হ'ল ওপৰলৈ লৈ আহ এই চাওঁ কিনো ল'ৰাৰ মানুহৰ নিচাকে থাকে নহয় ঐ এই সীতাৰ লগত কি কথা পাতিছিলি অ' কি হ'ল তোমাক কথা এটা ক'লে খং কৰিবা নেকি খং উঠিলে জানো তই মানিবি ক তেতিয়াহ'লে নকয় দিয়া ক'লে এনেও কাজিয়াই হ'ব তোমাৰ লগত সেই কচোন অ' খং নকৰোঁ দে ক সকলো মানুহৰে সুখী হৈ থকাৰ অধিকাৰ নাই জানো মা কিয় নাই আছে মই জানো তোৰ কামত কেতিয়াবা বাধা দিছোঁ তই য'তে সুখী ময়ো ত'তে সুখী এইটো জীৱনৰ কথা মা অকল মোৰ নহয় তোমাৰো মোৰ জীৱনটোনো কি চোতালৰ বননিত পৰি থকা নিয়ৰহে গছকতেই নোহোৱা হয় মা মোৰ কথা বাদ দে তোৰ কচোন কি হৈছে মই চাগে আকৌ কাৰোবাক ভাল পাবলৈ আৰম্ভ কৰিছোঁ মা কি আকৌ তাক মা তাক নহয় আগতে কথাটো শুনিতো লোৱা কি কৈছনো মই চন্দনৰ কথা কৈছোঁ সি খুব অকলশৰীয়া মা আৰু ময়ো চাগে কম বেছি পৰিমাণে মই বিয়া হ'ম বুলি ক'লে তুমি দিবানে তুমি সুখী হ'বানে নোহোৱা মই নাজানো মা কিন্তু মই চাগে খুব সুখী হ'ম তাৰ লগত সি কষ্ট পালে ময়ো কষ্ট পাওঁ মা মই যে বিষ্ণু বুলি কোৱা ল'ৰাটোৰ কাৰণে নাৰ্ছিং হোমত আছিলোঁ মই বিষ্ণুৰ বাবে নহয় মা অকল চন্দনৰ বাবে চন্দনৰ কাষত যেতিয়া কোনো নাছিলে বিষ্ণু তাৰ কাষত আছে চন্দনৰ বাবেহে মই বিষ্ণুৰ ট্ৰিটমেণ্ট কৰাইছোঁ চন্দনৰ কাৰণে মোৰ বহুত কিবা কিবি কৰিবলৈ মন যায় মা মাত্ৰ তুমি মান্তি হ'ব লাগিব প্লিজ মই ৰজা তই ৰাণী মই ৰজা তই ৰাণী বৰুৱা ছাৰ এটা সময়ত খুব ধুনীয়া গান এটা চলিছিলে একেবাৰে তেজ গৰম হৈ যোৱা গান মই গাই দিলে আপোনাৰ মনত পৰি যাব এই শুনিব হা দেখে জৰা কিসমে কিতনা হে দম জমকে ৰখনা কদম মেৰে সাথিয়া কেনেকুৱা মজা না গান গাইছে গাওক ছাৰ লৈ যাচোন এই গানটো শুনিলে মোৰ পি এমকো দম দিবলৈ মন যায় দেখা দম মোৰ ওচৰত কিন্তু কি কৰিব গান গানেই গানক বাস্তৱ বুলি ভাবিব নালাগে বুজি পাইছে নহয় কিয় কৈছে সেইটো বেছি ভালকৈ বুজি পাইছোঁ ছাৰ ছাৰ মই আৰু অলপ দিন থাকি চাকৰি ৰিজাইন দিম চাগে কি কিন্তু তাৰ আগতে সকলোকে জোকাৰি যাম গছৰ ডালত ওলমি থকা পকা ফলবোৰ তলত থলথলকৈ পৰিবলৈ সাজু হৈ থাকক ছাৰ আপোনাৰ অ'পেন ছিক্ৰেট কথাটো ক'বলৈ হ'লে আপুনি মৌজাদাৰৰ পৰা সহায় লয় সেইকাৰণে আপুনি মৌজাদাৰৰ এগেইনষ্টত একো কৰিব নোৱাৰে মইতো একো সুবিধা লোৱা নাই
গতিকে মই কৰিম। কি কৰিব আপুনি? লংকা জ্বলাবৰ বাবে হনুমান এটা পাইছোঁ। লংকা দহন কৰিম। ল'ৰাটোৰ ঘৰত কোন কোন আছে অ'? কোনো নাই। সি সৰু থাকোঁতেই তাৰ দেউতাক ঢুকাল। মাকৰ শ্ৰাদ্ধ গৈছেহে। মাকৰ শ্ৰাদ্ধ গৈছে মানে? মাক ঢুকুৱা 12 দিনমানহে হৈছে। কি? মাক ঢুকুৱা 12 দিন হওঁতে সি বিয়াৰ কথা ভাবিছে? নেপায় নহয় মাজনী। পাই নাপায় সেইবোৰ মই নাজানো। সেইবোৰ কথা ভাবি থাকি মই চন্দনক কষ্ট পাবলৈ দিব নোৱাৰো। কিছুমান নিয়ম আছে অ' মাজনী। নিয়মবোৰ মানুহৰ হাত ভৰি বান্ধিবলৈ হ'ব নালাগে। মানুহক সুখত ৰাখিবলৈ আৰু মানসিক শান্তি দিবৰ কাৰণেহে নিয়ম হ'ব লাগে। তই তাৰমানে নিয়ম নামান? যদি কিবা লজিক থাকিলে হয় মই মানিলো হয়, কিন্তু এনেকুৱা ইলজিকেল কথা মই নামানো। ময়ো জানো যে ঘৰত যেতিয়া কোনোবা মানুহ মৰে তেওঁলোকে মাংগলিক কাম কাজ নকৰে, কাৰণ মানুহবোৰ দুখত থাকে। কিন্তু এতিয়া মই যদি চন্দনলৈ বিয়া নহওঁ, সি অকলশৰীয়া হৈ মৰি থাকিব। মই তাক জীয়াই ৰাখিব খোজো মা। তাৰ কিবা এটা হ'লে তোমাৰ নিয়মবোৰে তাক ঘূৰাই আনিব পাৰিব নেকি? অ'কে ফাইন, তুমি যদি নামানা মই তালৈ বিয়া নহওঁ, ঠিক আছে। কিন্তু এটা কথা মনত ৰাখিবা, এতিয়া যেনেকৈ কাৰো লগত বিয়া নোহোৱাকৈ আছো নহয়, ভৱিষ্যতেও মই তেনেকৈয়ে থাকিম। চন্দন ল'ৰাটো কোন? তোৰ বাপেৰৰ বাবে মই মোৰ মাত হেৰুৱালো। মানে কি? দেউতা মৰি থাকিল। আজি মই তোক মাৰি পেলাম। মানে কি? গোটেই মৌজাদাৰৰ বংশ চাফা কৰি পেলাম। মানে কি? কাটি কাটি পিচ পিচ কৰি পেলাম। বাবু সোনকালে আহা, খুৰাৰ টোপনি ধৰিছে নহয়। আহা। কি হৈছে আপোনাৰ? চন্দ্ৰ আহিছিল নেকি? চন্দ্ৰ চন্দ্ৰ নাই অহাটো। আপুনি সপোন দেখিছিল নেকি? সপোন দেখিছিলো মই। সপোন। চাইক্ৰেটিষ্ট এজনৰ ওচৰলৈ যাব নেকি বাৰু এবাৰ? কি? পাগল মই? চাইক্ৰেটিক ওচৰলৈ নিয়ে তাই মোক। চুপচাপ শুই থাক। মই ৰজা তই ৰাণী, মই ৰজা তই ৰাণী। মাজনী, তই বাৰু কথা এটা ভাবিছনে? কিমান বছৰৰ পৰা যে তোক মই বিয়া দিবলৈ বিচাৰি আছিলোঁ, কিমান যে ল'ৰাৰ খবৰ কৰিলোঁ। তুমি আকৌ কিয় উলিয়াইছা এইবোৰ কথা? তোৰ বিয়া হ'লে মই বেয়া পাম বুলি যে তই ভাবিছ, সেইটোৰ কাৰণে কৈছোঁ। মা, তই মোতকৈ কথা বেছি জান, মানুহো চিনি পাওঁ। মোৰ অকণো আপত্তি নাই, কেনেকৈ আগবাঢ়িব লাগে সেইটো কবি, মই আগবাঢ়িম। সঁচাকৈ কৈছা? মিছাকৈ কিয় ক'ম? কিন্তু এটা কথা, বিয়াৰ পাছত তই কিন্তু তাত থাকিব নোৱাৰ, ল'ৰাহে ইয়াত থাকিব লাগিব। সেইটো মই আগতেই ভাবিছোঁ মা। বিয়াৰ পাছত চন্দনক ইয়াতেই ৰাখিম। সি বহুত কষ্ট পালে, তাৰ কষ্টবোৰ মই নোহোৱা কৰিম। হ'ব দে, তেনেহ'লে মই বেলেগ কামত আগবাঢ়োঁ। আৰু এটা কথা, তইহে ল'ৰা দেখিছ, আমিতো দেখা নাই, আমিও চাব লাগিব। চন্দনে কথা ক'ব নোৱাৰে বুলি মায়ে যদি গম পায়?
মাক জনাব নোৱাৰোঁ তাৰ কথা কি ভাবি আছ তোমালোক যদি চাবলৈ যোৱা কোন কোন যাম বুলি ভাবিছা কোন কোন মানে মই সীতা আৰু সীতাৰ দেউতাক প্ৰথমতে সকলোবোৰ গ'লে সি নাৰ্ভাছ কৰিব এটা কাম কৰা প্ৰথমে মই সীতাক লৈ যাওঁ তাই চাই আহি তোমাক ক'লেওতো হ'ব মা তাৰমানে তুমি মোক এতিয়াও বিশ্বাস নকৰা প্ৰমিছ এইবাৰ মই জানি শুনি আৰু ভুল নকৰোঁ হ'ব দে মই ভাত বাঢ়োঁগৈ তই আহিবি শুনকচোন কোনোবা ফালে যায় নেকি টাউনৰ পৰা আহোঁ বাবুক টিউশ্যন মাষ্টৰ তালৈ নিব লাগিব নহয় মোৰ আহোঁতে দেৰি হ'ব তুমিয়ে লৈ যোৱা চন্দ্ৰ ইয়ালৈ কিয় আহিছ তই যা না নাহিবি তই মোৰ কাৰণে বহুত কষ্ট পালি চন্দ্ৰ প্লিজ তই যা ইয়াৰ পৰা মই এজনী কলংকিতা না মই তোৰ ওচৰলৈ কেতিয়াও আহিব নোৱাৰো তই যা চন্দ্ৰ নুবুজ কিয় তই যা না তই মই তোৰ পৰা বহুত আঁতৰলৈ গুচি যাম মই দেউতাক লৈ কোচবিহাৰলৈ গুচি যাম তই ইয়াৰ পৰা যা না চন্দ্ৰ প্লিজ তই যা ইয়াৰ পৰা যা চন্দ্ৰ মই ৰজা তই ৰাণী ৰজা ৰাণী সহযোগ কৰিলে নতুন Savlon Hexa Advanced Soap Hexa Pro Power সৈতে मेसो सही लगाया है Yamaha Ray ZR125 FI Hybrid Good Night Gold Flash with visible flash wipers Aru Prestige Switch Pressure Cooker Control Spillage